15 পৰা 25 বছৰৰ ভিতৰৰ ল'ৰাবোৰে স্বপ্নদোষ বা নাইট ফলৰ কাৰণে উচিত চিকিৎসা নোপোৱাত, লাজ কৰাৰ ফলত বা প্ৰপাৰ উচিত জ্ঞান নথকাৰ ফলত নিজৰ শাৰীৰিক আৰু মানসিকভাৱে ইমানখিনি ক্ষতি কৰি পেলায়, যিটো আপোনালোকে বয়সটো হোৱাৰ পিছতহে উপলব্ধি কৰিব পাৰে। লগতে চিকিৎসাৰ কাৰণে ভাল এজন ডক্তৰ নোপোৱাৰ ফলত আৰু লাজতে কাৰোবাক কওঁতে লাজ কৰাৰ ফলত কি হয়, তেওঁলোকে ঘৰুৱাভাৱে আয়ুৰ্বেদিক বা হোমিঅ'পেথিক ঔষধৰ নামত অযোগ্য কিছুমান মানুহৰ ওচৰত গৈ চিকিৎসা লয় আৰু যিকোনো ধৰণৰ যিটো শৰীৰৰ কাৰণে ক্ষতিকাৰকো হ'ব পাৰে এনেকুৱা ধৰণৰ ঘৰুৱা ঔষধ তেওঁলোকে প্ৰয়োগ কৰে, যাৰ ফলত শৰীৰত এটা দীৰ্ঘদিনীয়া নকাৰাত্মক প্ৰভাৱ আপোনালোকৰ থাকি যাব পাৰে। এই ভিডিঅ'টোত মই নাইট ফলৰ স্থায়ী সমাধানৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে কথাখিনি মন দি শুনিব। প্ৰথমতে জানি লওক যে নাইট ফল আচলতে কিয় হয়। মানুহৰ শৰীৰত এনেকৈ গঠন কৰা হৈছে যে অণ্ডকোষ বা টেষ্টিছটো যাতে বাহিৰত থাকে। ইয়াৰ কাৰণ হ'ল যে আমাৰ শৰীৰৰ ভিতৰত যিটো টেম্পাৰেচাৰ থাকে, সেই টেম্পাৰেচাৰত স্পাৰ্ম প্ৰডাকশ্যন হ'ব নোৱাৰে। স্পাৰ্ম প্ৰডাকশ্যন বা বীৰ্য প্ৰডাকশ্যন হ'বলৈ তাতকৈ কম টেম্পাৰেচাৰ লাগে। সেইকাৰণে স্ক্ৰটাম আৰু টেষ্টিছটো শৰীৰৰ পৰা বাহিৰত ৰখা হৈছে, যাতে সেইটো কম টেম্পাৰেচাৰ এটা মেইনটেইন কৰিব পাৰে। ইয়াৰ পৰা আপোনালোকে কি বুজিছে যে যেতিয়া আপোনাৰ স্ক্ৰটাম বা টেষ্টিছৰ ওচৰত টেম্পাৰেচাৰটো বাঢ়ি যাব, সেইটো সময়ত আপোনাৰ স্পাৰ্ম ৰিলিজ হোৱাৰ বা নাইট ফল হোৱাৰ এটা সম্ভাৱনা থাকে। সেইকাৰণে নাইট ফল হোৱা ৰোগীয়ে সদায় পাতল কাপোৰ পিন্ধিব লাগে। বিচনাখন পাৰিলে আপোনালোকে বগা কাপোৰ ব্যৱহাৰ কৰিব লাগে, পিন্ধা কাপোৰখনো বগা ব্যৱহাৰ কৰিব লাগে, যাতে স্ক্ৰটাম বা টেষ্টিছৰ ওচৰৰ টেম্পাৰেচাৰটো মিনিমাইজ কৰিব পৰা যায়। দ্বিতীয়তে হ'ল আপোনালোকে যদি নাইট ফল বা স্বপ্নদোষত ভুগি আছে, তেনেহ'লে মাংস, কণী এনেকুৱা ধৰণৰ প্ৰটিনবোৰ খাব নালাগে, যিবোৰ প্ৰটিনক হজম কৰোঁতে শৰীৰৰ টেম্পাৰেচাৰটো আৰু বাঢ়ি যায়। তৃতীয়তে আপোনালোকে মন কৰিব যে যদি আপোনালোকে মানসিকভাৱে আৰু শাৰীৰিকভাৱে বহুত ভাগৰি থাকে, সেইখিনি সময়ত হয়তো আপোনালোকৰ স্বপ্নদোষ হোৱাৰ সম্ভাৱনাটো বেছি থাকে। সেইকাৰণে আপোনালোকে যিখিনি পাৰে সেইখিনিয়ে মানসিক আৰু শাৰীৰিকভাৱে কষ্ট কৰিব, যাতে আপোনালোকে অধিক ভাগৰুৱা হৈ নাথাকে। এতিয়া আহোঁ ইয়াৰ ট্ৰিটমেণ্টৰ বিষয়ে। ইয়াৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকে টোপনি ভালকৈ মাৰিব লাগিব। মিনিমাম আপোনালোকে 8 ঘণ্টা টোপনি মাৰিব লাগিব। টেনশ্যনটো আপোনালোকে দূৰ কৰিব লাগিব। খাদ্য অভ্যাসত আপোনালোকে হাই প্ৰটিন ডায়েটটো কেইদিনমানৰ কাৰণে বাদ দিব লাগিব আৰু আপোনালোকে পাতল কাপোৰ ব্যৱহাৰ কৰিব লাগিব। লগতে আমি হোমিঅ'পেথিক মেডিচিন, এচিড ফছ, চেলেনিয়াম, কেলেডিয়াম, লাইক'পডিয়াম এনেকুৱা ধৰণৰ মেডিচিনবোৰ ব্যৱহাৰ কৰোঁ ৰোগীৰ লক্ষণ অনুপাতে। আৰু হোমিঅ'পেথিকত ইয়াৰ ছাকচেছ ৰেট মোৰ দেন 80% হয়। মানে আপোনাৰ 10টা ৰোগীৰ ভিতৰত 8টা ৰোগী অকল এই 4টা মেডিচিনতে ঠিক হৈ যায়। আৰু ইয়াৰ হোমিঅ'পেথিক চিকিৎসাৰ বাবদ মাত্ৰ 200 টকা মানহে খৰচ হয়। আপোনালোকে লাজ নকৰিব। এনেকুৱা ধৰণৰ যদি সমস্যা হৈছে, তেনেহ'লে আপোনালোকে ওচৰত থকা BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰি ইয়াৰ কাৰণে চিকিৎসা লওক, বা আপোনালোকে মোৰ পৰা চিকিৎসা ল'ব বিচাৰিলেও মোৰ নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰত আহিব পাৰে। সদায় মনত ৰাখিব, কল কৰোঁতে আপোনালোকে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 8টা বজাৰ ভিতৰতে কৰিব। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহ'লে আপোনালোকে কমেণ্টত লিখক, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। যদি চেনেলটো বা পেজটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে এইটো ছাবস্ক্ৰাইব আৰু লাইক কৰি ৰাখি দিব।